ভাৰতবৰ্ষৰ কিছু সংখ্যক মানুহে নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বগুৰু বুলি কয়। কিছু সংখ্যকে আকৌ তেওঁ ভাৰতৰ সকলোতকৈ কৰ্মীক প্ৰধানমন্ত্ৰী বুলি কয়। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁ গাদীত আহিলে মেক আমেৰিকা গ্ৰেট এগেইন। তাৰপিছত আপোনালোকে সকলোৱে চাই আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেকুৱা ধৰণৰ কাম কাজ কৰি আছে, যাৰ দ্বাৰা আমেৰিকাৰ মান সন্মান গোটেই পৃথিৱীত লাঘৱ হৈছে। ঠিক তেনেকৈ আমাৰ প্ৰধানমন্ত্ৰীগৰাকীও নিৰ্বাচনৰ পূৰ্বে 2014 চনৰ পূৰ্বে কৈছিলে না খাওঁগা না খানে দুংগা। কিন্তু এতিয়া চাওক আদানী আম্বানী এওঁলোকক কি কৰি আছে, যাৰ বাবে আদানীৰ বাবে তেওঁৰ বিৰুদ্ধে অভিযোগ বিৰোধীসকলে অভিযোগ আনিছে যে আদানীৰ বাবে নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ বিৰুদ্ধে কোনো মাত মাতা নাই। আমেৰিকাৰ লগত ট্ৰেড ডিল সম্পূৰ্ণ হ'ল। বিৰোধী সমগ্ৰ দেশ আৰু বিৰোধীয়ে জানিব বিচাৰিছে যে ট্ৰেড ডিলত কি আছে, য'ত আমেৰিকাই ট্ৰেড ডিল মতে 18% কৰ আমাৰ ভাৰতীয় পণ্য সামগ্ৰীৰ ওপৰত আৰোপ কৰিব আৰু ভাৰতে আমেৰিকা পণ্য সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ জিৰো কৰ মানে কোনো ধৰণৰ শূন্য কৰ আৰোপ কৰিব। তাতো বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীগৰাকীৰ কোনো প্ৰতিক্ৰিয়া অহা নাই বা তেনেকুৱা কোনো বিশিষ্ট প্ৰতিক্ৰিয়া আহিছে যদিও তেওঁলোকৰ তেনেকুৱা বিশিষ্ট ধৰণৰ প্ৰতিক্ৰিয়া নহয়। যেনেকৈ বিদেশ মন্ত্ৰী গৃহমন্ত্ৰীৰ আহিছে সেইবোৰ ইমান গুৰুত্বপূৰ্ণ নহয়। মই আৰু এটা বিষয় ক'ব বিচাৰিম। আমেৰিকাই মই 80 দশকৰ যুদ্ধ, ইৰাণ ইৰাকৰ যুদ্ধ চাইছোঁ, তাৰপিছত 90 দশকৰ আফগানিস্তানৰ যুদ্ধ চালোঁ, ইৰাকৰ যুদ্ধ চালোঁ, এতিয়া ইৰাণৰ যুদ্ধ চাই আছোঁ। ইৰাণৰ যুদ্ধত ইৰাণে ইজৰাইল আৰু আমেৰিকাক যেনেকৈ উভতি ধৰিছে, যদি এইটো গতি অব্যাহত থাকে, যেনেকৈ নিউজ ওলাই আছে বিভিন্ন সংবাদ মাধ্যমত, কিমান দূৰ সঁচা মিছা নাজানো, যদি সঁচা হয় তেতিয়াহ'লে আমেৰিকাৰ যিখিনি গৌৰৱ আছিলে, যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডুবালে, ঠিক তেনেকৈ আমেৰিকাৰ গৌৰৱো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডুবাব। এই যুদ্ধ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধটো একচুৱেলি ইৰাণ আৰু ইজৰাইলৰ হ'ব লাগিছিলে, কিন্তু ইজৰাইলে বুদ্ধি কৰি তাৰ মাজত আমেৰিকাক টানি আনিলে আৰু আমেৰিকাই ইৰাণক বুজি পোৱাত অলপ ডাঙৰ মিষ্টেক এটা কৰিলে। তেওঁ ভাবিছিলে ইৰাক হয় বা আফগানিস্তান হয়। আফগানিস্তানতো আমেৰিকাৰ সেনাবাহিনীয়ে জিকিব পৰা নাছিলে, পলাই আহিব লগা হ'ল। ইৰাকৰ পৰাও একে দশাই হ'ল। ইৰাণৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোনটো কৈ আছিলে তেওঁ বিশ্বগুৰু, কেনেকুৱা বিশ্বগুৰু? আমাৰ নিমন্ত্ৰণ ক্ৰমে ইৰাণৰ যুদ্ধ জাহাজ আমাৰ ইয়াত অনুশীলন কৰিব আহিলে, উভতি যাওঁতে আমেৰিকাই ভাৰতীয় জলসীমা পাৰ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় জলসীমাত আক্ৰমণ কৰি ধ্বংস কৰিলে। ভাৰতৰ কোনো প্ৰতিক্ৰিয়া নাই। ইৰাণৰ ৰাষ্ট্ৰপতি খামেনি মৃত্যু হ'ল, তেওঁক মাৰি পেলালে, হত্যা কৰিলে আমেৰিকা আৰু ইজৰাইলী বাহিনীয়ে। তাতো তেওঁ প্ৰতিক্ৰিয়া নিদিলে। আমেৰিকা তাতকৈ ডাঙৰ কথা, আমেৰিকাৰ লগত ট্ৰেড ডিল হোৱাৰ পিছত ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি কৈছিলে, কিন্তু যোৱাকালিৰ পৰা চাই আছোঁ বাতৰি কাকতত ওলাইছে, বিভিন্ন নিউজ চেনেলত ওলাইছে যে আমেৰিকাৰ মন্ত্ৰী এগৰাকীয়ে কৈছে ভাৰতবৰ্ষক 30 দিনৰ সময় দিছে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ। এতিয়া প্ৰশ্ন হ'ল, ভাৰতবৰ্ষ সাৰ্বভৌম ৰাষ্ট্ৰ হয়, আমেৰিকাৰ মন্ত্ৰীয়ে কেনেকৈ ভাৰতবৰ্ষক নিৰ্দেশ দিব পাৰে? ভাৰতবৰ্ষ কি আমেৰিকাৰ 51 নং ৰাজ্য হয় নেকি? নহয়, ভাৰত সাৰ্বভৌম ৰাষ্ট্ৰ হয়। গতিকে মই ভাবোঁ ডোনাল্ড ট্ৰাম্পে যেনেকৈ আমেৰিকাৰ মান সন্মান লাঘৱ কৰিছে, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী কৰ্মকাণ্ডও তেনেকৈ ভাৰতবৰ্ষৰ মান সন্মান আন্তঃৰাষ্ট্ৰীয় মঞ্চত লাঘৱ কৰিছে। ৰাইজে বুজি পাওক, বিচাৰ কৰক, বিবেচনা কৰক কোন কেনেকুৱা। মোৰ মনৰ যিখিনি আছিলে সেইখিনি আপোনালোকক ক'লোঁ। বহুত বহুত ধন্যবাদ।